মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে ধুবুৰী জিলাই অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25 পলিটিকেল সায়েন্সৰ পাৰ্ট বিৰ সম্পূৰ্ণ কোশ্চিন পেপাৰ সলিউশন লৈ উপস্থিত হৈছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কোশ্চিন পেপাৰখন তোমালোকৰ আগত আলোচনাৰ সুবিধা কৰি দিয়াৰ কাৰণে মৰমৰ ছাত্ৰ জিয়াৰুল হুছেইনক ধন্যবাদ জনাইছোঁ। তেওঁ সুন্দৰকৈ মোক কোশ্চিন পেপাৰখন PDF কৰি পঠোৱাৰ বাবে। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে মই তোমালোকৰ আগত এই কোশ্চিন পেপাৰৰ পাৰ্ট এটো দেখাই দিম, তাৰপিছত তোমালোকৰ আগত পাৰ্ট বিৰ সম্পূৰ্ণ প্ৰশ্নৰ সমাধান আগবঢ়াম। দেখা তোমালোকৰ ধুবুৰী জিলাৰ কোশ্চিন পেপাৰখনে। সো এইখিনি আছিলে তোমালোকৰ ইনষ্ট্ৰাকশন। মই তোমালোকক পাৰ্ট এৰ কোশ্চিন পেপাৰখনৰ সম্পূৰ্ণ অংশ দেখাই দিম, তাৰপিছত পাৰ্ট টুৰ সম্পূৰ্ণ কোশ্চিন অৰ্হসহ গোটেইখিনি কোশ্চিন তোমালোকৰ আগত আলোচনা কৰিম। আশা কৰিম এই কোশ্চিন পেপাৰৰ সমাধানে তোমালোকৰ অহা HS ফাইনেল এক্সামিনেশ্যনত সহায় কৰিব। ইতিমধ্যে মই মোৰ চেনেল ইংলিছ লাৰ্ণিং আছামত পলিটিকেল সায়েন্সৰ কেইবাটাও কোশ্চিন পেপাৰ এই বছৰ সলিউশন কৰি আপলোড কৰিছোঁ। যোৱা বছৰ মই বহুত কেইটা কোশ্চিন পেপাৰ সলিউশন কৰি আপলোড কৰিছিলোঁ। লগতে HS ফাইনেল এক্সামিনেশ্যনৰ প্ৰায়খিনি কোশ্চিনো সমাধান কৰি দিয়া আছে। তোমালোকে এইখিনি চালে আশা কৰিম তোমালোকে পলিটিকেল সায়েন্সত নিশ্চয় 80% বেছি নম্বৰ লৈ পাছ কৰিব পাৰিবা। সো এইখিনি আছিলে পাৰ্ট এৰ কোশ্চিন পেপাৰ। সময় যদি মই উলিয়াব পাৰোঁ তোমালোকৰ আগত এইখিনি সমাধান কৰি দিম। এতিয়া মই তোমালোকৰ আগত পাৰ্ট বি খ শাখা পলিটিক্স ইন ইণ্ডিয়া সিন্স ইণ্ডিপেণ্ডেন্স স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতিৰ পৰা আলোচনা কৰিম। দেখা ইয়াৰ গোটেইখিনি প্ৰশ্নৰ সমাধান মই তোমালোকৰ আগত আগবঢ়াম। গতিকে তোমালোকৰ বহি আৰু কলম লৈ ৰেডি হোৱা। তোমালোকে কোশ্চিনসমূহ ইয়াতে পাই যাবা। ওকে, প্ৰথম প্ৰশ্নটো হ'ল 5 নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 6টাৰ উত্তৰ লিখা। এ সংবিধান সভাৰ অধ্যক্ষ কোন আছিল? উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। বি সাৰ্কৰ প্ৰথম সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ বাংলাদেশৰ ৰাজধানী ঢাকাত 1985 চনত। চি ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ পিতৃ হিচাপে কাক আখ্যা দিয়া হয়? উত্তৰ ডক্টৰ নৰ্মান বৰলাউগক আখ্যা দিয়া হয়। চি গল। ডি ভাৰতৰ প্ৰথম ইংৰাজী প্ৰধানমন্ত্ৰীজনৰ নাম কি? উত্তৰ মোৰাৰজী দেশাই। ই ভাৰতৰ দুগ্ধ মানৱ হিচাপে কাক কোৱা হয়? এইটো হ'ব ভাৰ্গিছ কুৰিয়েনক ভাৰতৰ দুগ্ধ মানৱ বুলি কোৱা হয়। সৰ্বাত্মক বিপ্লৱ কোনে আৰম্ভ কৰিছিল? উত্তৰ জয়প্ৰকাশ নাৰায়ণে। তাৰপিছত যি নম্বৰত দিছে কোনো ৰাজ্যত চৰকাৰ গঠন কৰা প্ৰথম আঞ্চলিক দলটোৰ নাম কি? উত্তৰ হ'ব DMK। এইচ NEF এর সম্পূর্ণ নামটো বা সম্পূর্ণ রূপটো কি? উত্তর নর্থ ইস্ট ফ্রন্টিয়ার এজেন্সি। আই নম্বর ভারতের নতুন অর্থনৈতিক নীতির এটা বৈশিষ্ট্য লেখা। উত্তর ভারতের নতুন অর্থনৈতিক নীতির এটা বৈশিষ্ট্য হল বৈদেশিক বিনিয়োগ আৰু প্ৰযুক্তিৰ বিনিয়োগৰ ক্ষেত্ৰত বাধা নিষেধ শিথিল কৰি দিয়া। লাষ্ট প্ৰশ্নলৈ আহা। কোন চনত পৰিকল্পনা আয়োগ স্থাপিত হৈছিল? উত্তৰ 1950 চনত 30 মাৰ্চত পৰিকল্পনা আয়োগ স্থাপিত হৈছিল। সো মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে ধুবুৰী জিলায় অনুষ্ঠিত কৰা 10টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকক
স্ক্ৰীনশ্বটৰ সুবিধাৰ্থে এই প্ৰশ্নকেইটা এবাৰ দেখাই দিব বিচাৰিছোঁ। তোমালোকে অতি চমু প্ৰশ্নৰ সমাধানখিনি চাই যোৱা। অ'কে এতিয়া মই তোমালোকৰ আগত 6 নম্বৰৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 6টা প্ৰশ্নৰ উত্তৰ লিখা 2 মূল্যাংকৰ প্ৰশ্ন। ইয়াতে হৈছে বোম্বাই পৰিকল্পনা কি আছিল। মই প্ৰশ্ন 10টা আগতে পঢ়ি যাম, পিছত একেলগে তোমালোকৰ সমাধান আগবঢ়াই। ভাৰতীয় ৰাজনীতিত ৰাজনৈতিক ভূমিকম্প শব্দটোৱে কি তাৎপৰ্য বহন কৰে। চি ভাৰতীয় সংবিধানৰ খচৰা কোন দিনা স্বাক্ষৰ কৰা হৈছিল আৰু সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল। এইটো মুখোমুখি কৰা যায়। এইটো স্বাক্ষৰ কৰা হৈছিল 26 নৱেম্বৰ 1949 চনত আৰু ই কাৰ্যকৰী হয় 1950 চনৰ 26 জানুৱাৰীৰ পৰা। এতিয়া নেক্সট প্ৰশ্নটো দি ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল। ই ভাৰতৰ ৰাজনৈতিক দলৰ যিকোনো 2টা বৈশিষ্ট্য লিখা। এফ সংযুক্ত চৰকাৰৰ 2টা বৈশিষ্ট্য লিখা। 1947 চনৰ লোকসভা নিৰ্বাচনৰ 2টা ফলাফল লিখা। পৰিকল্পনাৰ 2টা উদ্দেশ্য লিখা। ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ 2টা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। যে নম্বৰ কোন 2খন কেন্দ্ৰীয় শাসিত অঞ্চলক 1972 চনত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল। উত্তৰ মণিপুৰ আৰু মেঘালয়। এতিয়া মই তোমালোকক কোৱেশ্যনসমূহৰ সমাধান আগবঢ়াম। তোমালোকে বম্বে পৰিকল্পনা কি আছিল সেইটো তোমালোকে চাই যোৱা আৰু লগে লগে স্ক্ৰীনশ্বট মাৰি লৈ লোৱা। এইখিনি আছিলে বম্বে পৰিকল্পনা। অ'কে, এইখিনি আছিলে বম্বে পৰিকল্পনা। নেক্সট প্ৰশ্নটো হ'ল ভাৰতীয় ৰাজনীতিত ৰাজনৈতিক ভূমিকম্প শব্দটোৱে কি তাৎপৰ্য বহন কৰে। তোমালোকে ভাৰতীয় ৰাজনৈতিক ভূমিকম্প শব্দটোৱে কংগ্ৰেছৰ দুৰ্গৰ জোকাৰণি তোলাৰ কথাকে সূচায়, যিয়ে ভাৰতত একদলীয় আধিপত্যৰ পতনৰ ইংগিত দিয়ে। নেক্সট ভাৰতীয় সংবিধানৰ এইটো তোমালোকক অলৰেডি কোৱাই হৈছে, নিশ্চয় তোমালোকে পাইছা। অ'কে, এইটোৰ আনচাৰ এইটো। ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল। ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল। উত্তৰ 1951 চনত ভাৰতীয় জনসংঘৰ গঠন হৈছিল আৰু ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্ৰসাদ মুখাৰ্জী। তাৰপিছত ভাৰতীয় ৰাজনৈতিক দলৰ যিকোনো 2টা বৈশিষ্ট্য লিখিব দিছে। মই ইয়াতে 4টা বৈশিষ্ট্য উল্লেখ কৰিছোঁ। এইটো হ'ল যে ভাৰতীয় ৰাজনৈতিক দলৰ বৈশিষ্ট্যসমূহ হ'ল এ সংগঠন, বি নীতি আদৰ্শ আৰু আঁচনি, চি ক্ষমতা দখলৰ বাবে আকাংক্ষা, ডি জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। তাৰপিছত আছিলে 1977 চনৰ লোকসভা নিৰ্বাচনৰ 2টা ফলাফল লিখা। উত্তৰ 1977 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলসমূহ হ'ল 1 কংগ্ৰেছৰ আধিপত্যৰ পতন, 2 কেন্দ্ৰত মৰ্চা চৰকাৰৰ গঠন, 3 অন্যান্য পিছপৰা শ্ৰেণীৰ সম্প্ৰদায়ৰ সংৰক্ষণ আৰু 4 জৰুৰীকালীনৰ পিছত চৰকাৰ গঠন কৰে বিৰোধী জনতা দলৰ নেতৃত্বাধীন মৰ্চা চৰকাৰে। এতিয়া মই তোমালোকৰ আগত ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ 2টা বৈশিষ্ট্য আলোচনা কৰিম। ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ 2টা প্ৰধান বৈশিষ্ট্য হ'ল, মই ইয়াতে 3টা আলোচনা কৰিছিলোঁ। অৰ্থনৈতিক উদাৰীকৰণ, 2 ব্যক্তিগত খণ্ডসমূহক ভাৰতৰ অৰ্থনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান, আৰু নম্বৰ 3 বিশ্বায়নৰ প্ৰৱৰ্তন। নেক্সট এতিয়া দেখা, ইয়াতে কোৱা হৈছে, এইটো অলৰেডি মই তোমালোকক কৈছোঁ। নেক্সট
নেক্সট ভাৰতৰ যিকোনো 4টা ৰাজনৈতিক দলৰ নাম। এইটো তোমাৰ দীঘল প্ৰশ্নবিলাকত আহিছিল। এইটো ভাৰতৰ যিকোনো 4টা ৰাজনৈতিক দলৰ নাম তলত উল্লেখ কৰা হ'ল। অসম গণ পৰিষদ AGP, অসম তেলেগু দেশম পাৰ্টি TDP, অন্ধ্ৰপ্ৰদেশ ঝাৰখণ্ড মুক্তি মৰ্চা JMM ঝাৰখণ্ড আৰু ডাবেৰা মুনেত্ৰা কাজাগাম DMK। এইটো হ'ল তামিলনাডু। ওকে, ভারতীয় সম্মিলিত বা সংযুক্ত বা মৰ্চা চৰকাৰৰ 2টা বৈশিষ্ট্য লিখা। ভাৰতৰ সন্মিলিত বা মৰ্চা চৰকাৰৰ বৈশিষ্ট্যসমূহ হ'ল 1. মৰ্চা চৰকাৰৰ 2টা বা ততোধিক ৰাজনৈতিক দলে অংশগ্ৰহণ কৰে। 2. মৰ্চা চৰকাৰত অন্তৰ্ভুক্ত হৈ থকা ৰাজনৈতিক দলসমূহৰ আদৰ্শ বেলেগ বেলেগ। 3. মৰ্চা চৰকাৰৰ অস্থায়ী বা অস্থিৰ এই চৰকাৰৰ যিকোনো সময়ত পতন ঘটিব পাৰে। 4. মৰ্চা চৰকাৰত আঞ্চলিক দলসমূহেও প্ৰাধান্য বিস্তাৰ কৰে। এতিয়া আৰু এটা 2 মূলাংকৰ প্ৰশ্ন আছিল, পৰিকল্পনাৰ 2টা উদ্দেশ্য উল্লেখ কৰা। উত্তৰ, পৰিকল্পনাৰ 2টা উদ্দেশ্য হ'ল 1. জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা। 2. সম্পদ আৰু সময়ৰ সদ্ব্যৱহাৰ কৰা। সো মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে 2 মূলাংকৰ প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 7 আৰু 8 আলোচনা কৰিম। প্ৰশ্ন 7, নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখা। A. স্বাধীনতাৰ পিছত ভাৰতে তাৎক্ষণিকভাৱে সন্মুখীন হোৱা 2টা প্ৰত্যাহ্বানৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। B. ভাৰত কিয় গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল আলোচনা কৰা। C. ভাৰতৰ যিকোনো 4টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। অলৰেডি এইটো আলোচনা কৰা হৈছে। D. জনতা চৰকাৰে গ্ৰহণ কৰা উদ্যোগসমূহৰ চমুকৈ বৰ্ণনা কৰা। E. ভাৰতৰ পৰিকল্পনাৰ সৈতে জড়িত মূল বিতৰ্কসমূহ আলোচনা কৰা। F. 1967 চনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফলসমূহ আলোচনা কৰা। আৰু G. সেউজ বিপ্লৱ কি, ইয়াৰ 2টা ইতিবাচক ফলাফল লিখা। স্বাধীনতাৰ পিছত ভাৰতে তাৎক্ষণিকভাৱে সন্মুখীন হোৱা 2টা প্ৰত্যাহ্বানৰ বিষয়ে চমুকৈ আলোচনা কৰা। 2টা, মই 3টা আলোচনা কৰিছোঁ, তোমালোকে তাৰ পৰা 2টা লিখিলে হ'ব। দেখা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, কিমানবাৰ আহিছে পৰীক্ষাত। স্বাধীনতা লাভ কৰাৰ লগে লগেই ভাৰতবৰ্ষই 3টা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। প্ৰথমটো আছিল জাতি গঠন প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি ভাৰতবৰ্ষ এখন বিশাল ৰাষ্ট্ৰ, বহুতো ভৌগোলিক বিচিত্ৰতাৰে পূৰ্ণ ভাৰতবৰ্ষ, বিভিন্ন জাতি উপজাতি, ভাষা ভাষী তথা বিভিন্ন ধৰ্মাৱলম্বী লোকৰ বাসস্থান। এনে এখন বৈচিত্ৰ্যপূৰ্ণ বিশাল দেশৰ একতা দলেৰে বান্ধি ৰখাটো বৰ অজু নহয়। নেক্সট, নাম্বাৰ 2, সংবিধানে প্ৰদান কৰা গণতান্ত্ৰিক সম্পূৰ্ণ আৰু বহল অৰ্থত বাস্তৱায়িত কৰা। স্বাধীন ভাৰতত গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰাটো দেশখনৰ সন্মুখীন হোৱা 2টো প্ৰত্যাহ্বান আছিল। নাম্বাৰ 3, স্বাধীন ভাৰতবৰ্ষৰ সন্মুখীন হোৱা 3টো প্ৰত্যাহ্বান আছিল চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ লোকৰে কল্যাণৰ হকে আৰু তথা সকলো অঞ্চলৰ সমবিকাশৰ বাবে কাম কৰাটো। সো এটা আছিলে এই প্ৰশ্নটোৰ সমাধান। নেক্সট আছে, ভাৰতে কিয় গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল। ভাৰতে তলত উল্লেখ কৰা কাৰণসমূহৰ বাবে গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল। 1. কোনো এটা শক্তি গোষ্ঠীত যোগদান নকৰি 2টা গোটৰ পৰা সমান সুবিধা আদায়ৰ বাবে। 2. যুদ্ধ সদৃশ পৰিৱেশৰ পৰা নিজকে আঁতৰাই ৰাখি নিজৰ দেশৰ পুনৰ গঠনত মনোনিৱেশ কৰিবলৈ। স্বাধীনভাৱে নিজৰ আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু বৈদেশিক নীতি নিৰ্ধাৰণ কৰাৰ বাবে। নাম্বাৰ 4, বিশ্ব শান্তি স্থাপনত সহায়ক হোৱাৰ বাবে আৰু ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে।
এতিয়া হ'ল জনতা চৰকাৰে গ্ৰহণ কৰা উদ্যোগসমূহ আলোচনা কৰা। এইটো দেখা জনতা চৰকাৰে গঠন কৰা উদ্যোগসমূহ তলত আলোচনা কৰা হ'ল। নম্বৰ 1, জনতা চৰকাৰে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা আঁতৰাই আইনগত অধিকাৰৰ মৰ্যাদা প্ৰদান কৰে। 2, জনতা চৰকাৰে নিৰ্দেশক নীতিৰ তুলনাত মৌলিক অধিকাৰক উচ্চ স্থান প্ৰদান কৰে। নম্বৰ 3, জৰুৰীকালীন সময়ছোৱাত প্ৰৱৰ্তন কৰা কঠোৰ আৰু বিতৰ্কিত আইনসমূহ বাতিল কৰা হয়। 4, উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ হেৰুৱা ক্ষমতা আৰু মৰ্যাদাসমূহ পুনৰ প্ৰতিষ্ঠা কৰা হয়। 5, লোকসভা আৰু বিধানসভাৰ কাৰ্যকাল 6 বছৰৰ পৰা 5 বছৰলৈ হ্ৰাস কৰা। এইখিনি আছিলে তোমালোকৰ জনতা চৰকাৰে গ্ৰহণ কৰা উদ্যোগসমূহ। এতিয়া মই তোমালোকৰ আগত পৰিকল্পনাৰ সৈতে জড়িত বিতৰ্কসমূহ আলোচনা কৰা এই প্ৰশ্নটো সমাধান আলোচনা কৰিম। দেখা তোমালোকে প্ৰথম দিছে কৃষি বনাম উদ্যোগ, মই এইটো দেখাই দি যাওঁ, তোমালোকৰ আগত মাতি নাযাওঁ। তাৰপিছত ৰাজহুৱা খণ্ড বনাম ব্যক্তিগত খণ্ড, কেন্দ্ৰীভূত পৰিকল্পনা বনাম ঘন বিতুষ্টি। আচ্ছা, এইখিনি তোমালোকে লিখিবা। নাও কাম টু নেক্সট কুৱেশ্যন। 1967 চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ ফলাফলসমূহ আলোচনা কৰা। উত্তৰ 1967 চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ ফলাফলসমূহ তলত উল্লেখ কৰা হ'ল। নম্বৰ 1, এই নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছৰ দুৰ্গত জোকাৰণিৰ সৃষ্টি কৰিছিল। নম্বৰ 2, এই নিৰ্বাচনে কংগ্ৰেছ দলটোৱে সংখ্যাগৰিষ্ঠতা পালেও ভোট আৰু আসন লাভৰ ক্ষেত্ৰত এয়া আছিল 1952 চনৰ পিছত সৰ্বনিম্ন। 3, এই নিৰ্বাচনত কংগ্ৰেছে 283, ভাৰতীয় সংঘই 35, স্বতন্ত্ৰ পাৰ্টি 44, ভাৰতীয় কমিউনিষ্ট পাৰ্টি 23 ইত্যাদিখন আসনত লাভ কৰিবলৈ সক্ষম হৈছিল। 4, এই নিৰ্বাচনৰ ফলত ভাৰতীয় ৰাজনীতিত দলত্যাগৰ প্ৰথাই গুৰুত্ব লাভ কৰিছিল। নেক্সট আছিলে সেউজ বিপ্লৱ কি? সেউজ বিপ্লৱৰ দুটা ইতিবাচক দিশ উল্লেখ কৰিব দিছে আৰু ইয়াতে ফলাফল আছে, মই তোমালোকৰ আগত আলোচনা কৰিছোঁ। দেখা তোমালোকে সেউজ বিপ্লৱ কি? এইখিনি চৰকাৰে উচ্চ উৎপাদনক্ষম বীজ, বিভিন্ন বীজ, সাৰ, কীটনাশক দ্ৰব্য আৰু উন্নত জলসিঞ্চন ব্যৱস্থাৰ যোগেদি কৃষিৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ প্ৰচেষ্টাকে সেউজ বিপ্লৱ বোলা হয়। ডক্টৰ এম.এছ. স্বামীনাথনক সেউজ বিপ্লৱৰ পিতৃ বোলা হয়। ভাৰতত সেউজ বিপ্লৱে মূলতঃ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু আদি ৰাজ্যক উপকৃত কৰিছিল। ইয়াৰ দুটা ইতিবাচক দিশ ফল, সেউজ বিপ্লৱে ভাৰতত ধান আৰু ঘেঁহুৰ উৎপাদন বৃদ্ধিত সহায় কৰে। 2, সেউজ বিপ্লৱে মধ্যবিত্ত শ্ৰেণীৰ কৃষক উৎপাদনত সহায় কৰিছিল। নেতিবাচক দিশ হাৰাই, তথাপি মই দেখাই দিছোঁ, তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে। অ'কে, যিকোনো 4টা আঞ্চলিক ৰাজনৈতিক দল এইটো কৰাই হৈছে। নেক্সট কুৱেশ্যন 8, নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। এ, ভাৰতৰ পৰিকল্পনাৰ সৈতে জড়িত মূল বিতৰ্কসমূহ আলোচনা কৰা। অলৰেডি এইটো কুৱেশ্যন আলোচনা কৰা হৈছে, এইটো ডাবল দিছে। এইটো একচুৱেলি প্ৰশ্নটো ইংৰাজী মিডিয়ামত দেখা। ডিছকাছ দ্য মেইন কণ্ট্ৰভাৰ্চিয়েল এৰাউণ্ড প্লান্ট ডেভেলপমেণ্ট অফ, এইটো ঠিকে আছে, প্ৰশ্ন ইংলিছ মিডিয়ামৰ লগতে একে চাইছিলে, এইটো ডাবল দিছে। বি নম্বৰ, ভাৰতীয় জাতীয় জৰুৰী অৱস্থা মানে কি? 1975 চনৰ জৰুৰী অৱস্থাৰ ফলাফলসমূহ আলোচনা কৰা। ই নম্বৰ, ভাৰত বিভাজনৰ পৰিণতিসমূহ আলোচনা কৰা। এতিয়া মই এই প্ৰশ্নকেইটাৰ সমাধান আলোচনা কৰিব লৈছোঁ। এইটো দিছে জাতীয় জৰুৰীকালীন অৱস্থা মানে কি? 1975 চনৰ জাতীয় জৰুৰী অৱস্থাৰ পৰিণতিসমূহ আলোচনা কৰা। তোমালোকে চাই লোৱা। অ'কে, এতিয়া মই তোমালোকৰ লাষ্ট
ভাৰত বিভাজনৰ পৰিণতিসমূহ লাষ্ট কুৱেশ্যনটো আলোচনা কৰিছোঁ। ভাৰত বিভাজনৰ পৰিণতিসমূহ চমুকৈ বিশ্লেষণ কৰা। তোমালোকে কেইবাবাৰো আলোচনা কৰা হৈছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। ওকে, সো মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ছ' মাছ।